হাজোৰ বৰদধিত একে নিশাই দুটাকৈ পৰিয়ালত চুৰিকাণ্ড গেটৰ তলা ভাঙি চুৰে নিলে দুখনকৈ বাইক অজিত কলিতা আৰু তপন মালাকৰ নামৰ লোক দুজনৰ বাইক চুৰি ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে ঘটনাৰ তদন্ত আমি পুনৰবাৰ জনাইছো হাজোত চুৰিকাণ্ড একেটা নিশাৰ ভিতৰতে দুটা পৰিয়ালতে চুৰিকাণ্ড সংঘটিত হৈছে গেটৰ তলা ভাঙি চুৰে লুটি লৈ গল দুখনকৈ বাইক অজিত কলিতা আৰু তপন মালাকাৰ নামৰ দুজন লোকৰ ঘৰতে চুৰিকাণ্ড সংঘটিত হৈছে ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত দুখন ঘৰতে গেটৰ তলা ভাঙিছে ভাঙি দুখন নতুন মটৰচাইকেল ইয়ামাহা কোম্পানীত দুখন মটৰচাইকেল চুৰ কৰি লৈ গৈছে এই ক্ষেত্ৰত আমি পুলিচ থানাত অৱগত কৰিছোঁ আৰু এনেধৰণৰ ঘটনা আমাৰ গাঁওখনত প্ৰায় 6 মাহ মানৰ পৰা চলি আছে মটৰচাইকেল চুৰি কৰা নাছিল যদি মানুহৰ ঘৰ ভাঙি তলা ভাঙি সোণৰ গহনা আ অলংকাৰ টকা পইচা চুৰি কৰে বা মানুহ নথকাৰ সুযোগ লৈ ঘৰৰ মটৰ ঘৰৰ কিবা সম্পদ এইবিলাক চুৰি কৰি লৈ যায় এনেকুৱা ঘটনা ঘটি আছে 6 মাহ মানৰ পৰা কিমান টকাৰ মূল্য আৰু বাইকখন আছিল এখন আছিল আপোনাৰ MT-15 মডেলৰ এখনটো নতুন বাইক 2 লাখ টকা মূল্য আৰু এখন আছিল FZ নতুন সেইখনো 1.5 লাখ মান টকাৰ মূল্য মোটামুটি 150 মোটামুটি 4.5 লাখ মান টকা 3.5 লাখ মান টকা দুখন বাইক মিলি